দেউতাৰে এতিয়া বুঢ়া হৈ আহিছে, কিবা এটা ব্যৱস্থা কৰ আৰু। সেই বাৰ এটাই কথা, চাকৰিৰ কাৰণে এপ্লাইটো কৰিয়ে আছে, এতিয়া লগৰে পাই গ'ল, মই পোৱা নাই, এতিয়া কি কৰিম? চাকৰিৰ কাৰণে এপ্লাই কৰি থাকিলে নহ'ব নহয়, বেলেগ কিবা কামৰো মাথা মাৰিব লাগিব। হ'ব আৰু এটা কথাকে বাৰ কৈ থাকিলে ভাল নালাগে নহয়, চেষ্টাটো কৰিয়ে আছোঁ মই, নাখাওঁ চাহ। হেল্ল'। অঁ ভাই, ক'ত আছা তই? এই পুখুৰী বাৰত আছোঁ বে ভাই। হা? অঁ ইয়াতে জল্দি যা। অঁ মই গৈ আছোঁ হা। এই ল'ৰাটোক আমাৰ বুজালে বুজি নাপায়, আমাৰ কথা হচিয়াৰে আমি মহে জানো কি কৰিছোঁ। ইও মানে ভাল জেগা বিচাৰিয়ে নাপায়, ক'ত পুখুৰী পাৰ, ৰাস্তা, এই কেলা ক'ত বহি আছ তই? এই ইয়াতে বহোৱা, ভাল জেগা বিচাৰি নাপাওঁ আৰু তই মানে। আজিকালি কি হৈছে বে তোৰ, ইমান যে মন মাৰি থাকা? সেইবোৰ বাদ দে, শিখৰ আছে নে নাই? শিখৰ আছে, শিখৰ অলপ দি। শিখৰৰ বহুত দাম বে ভাই। তোৰো মানে পৰি গ'ল বে। দে অলপ দি, গুৰি চাই দিবি অলপ। হ'ব দে। নহয় এই এতিয়া দেউতাও ইমান কাম বন কৰিব নোৱাৰা হৈ আহিছে, তইতো জানা চাকৰিৰ কাৰণে কিমান ইণ্টাৰভিউ দি আছে, এতিয়া নাপালে কি কৰিম হা? তাতে আৰু ঘৰৰ মানুহে একো বুজি চুজি নাপায়, তাৰ কাৰণে মনটো বেয়া। হ'ব দে, ইমান মন মাৰি থাকিব নালাগে, মই দেখা নাই ভাল, বিন্দাছ আছোঁ গেলা। হা? চাকৰি পাবি, আজি নহয় কালি পাবি, চবৰে ভাল দিন আহে, আমাৰো আহিব না। ব'ল এতিয়া ইমান মন মাৰি থাকিব নালাগে, তই যাওঁ ব'ল। তুমি কি ভাবিছা, সদায় এনেকৈ থাকিবা নেকি, না জীৱনৰ কথা কিবা ভাবিবা? তুমিতো গম পোৱা আমাৰ ঘৰৰ অৱস্থা, গতিকে চাকৰিৰ কাৰণেতো ইণ্টাৰভিউ দি আছোঁ, যদি ভাল দিন আহে নিশ্চয় পাই যাম। আজিকালি তোমাৰ কি হৈছে, ইমান মন মাৰি থাকা যে? ফোন মাৰিলেও ফোন ৰিচিভ নকৰা, মেছেজ দিলেও ৰিপ্লাই নকৰা। নহয় তুমি ভবাৰ দৰে নহয়, চাকৰি এটাৰ কাৰণে আজিকালি মানুহে ইমান কষ্ট কৰে, আৰু আজিকালি গাঁৱত চাকৰি এটা নহ'লে কোনো চিনাকিয়ে নাই, গতিকে সকলোৱে ভাবে চাকৰি এটা হ'লে জীৱনটো সুন্দৰ হয় বুলি। তুমি কি ভাবা? তুমি তোমাৰ জীৱনৰ কথা ভাবিলেই নহয়, অলপ মোৰ কথাও ভাবিবা, মোৰ ঘৰত কি হৈ আছে গম পোৱা? গতিকে এতিয়া মা দেউতা বুঢ়া হৈ আহিছে, তেওঁলোকৰ কথাও ভাবিব লগা হৈছে দিয়াচোন। একো নাই, তুমি চিন্তা নকৰিবা। এইবোৰ মই নাজানো, যি কৰা তুমি সোনকালে কৰা। এতিয়া মই যাওঁ, কোনোবাই দেখিলে দেউতাক কৈ দিব। মা মোক ফোন কৰিছে। ৰ'বা, মই যাওঁ। তুমি যাবা, আহা মোৰ পাছে পাছে। কোনে ফোন কৰি আছে? হেল্ল'। কালি এক্সাম, ভালকৈ দিবা। দে ঠিক আছে, হ'ব দে। এক পেকেট শিখৰতো বিমলৰ 10 টাকা 12 টাকা মালে নাই, কাইবা ফোন কৰি আৰু। হেল্ল'। আজি ডিউটি জানা হাগিনি হৈছে মোৰ। কালি বাৰে যাম দিয়া, ফোন করব, আর করব, বাল করব, একদিন ডিউটি নিয়ে গেলা। ইন্টারভিউ কেনে হল বে ভাই? বাহ ইয়াতে বহি আছা? ভালে হৈছে, এবাৰ পোৱাৰ চান্স এটা আছে, চাই লওঁ কি হয় জীৱন। ৰচোন, এই এটা যে পৰীক্ষা দিছিলি ইণ্টাৰভিউ,
তো সেইটো ৰিজাল্টটো কেতিয়া দিব না দিলে সেইটো দিয়া না এই দিব এইকেইদিনৰ ভিতৰতে অঁ দিব নেকি অঁ মানে তুমি দুটা দিলি এতিয়া আগতে এটা দিছা আৰু আজি এটা দিলি এই সেইবাৰতকৈ এইবাৰ বেছি ভাল হৈছে অলপ অঁ হৈছে নেকি হয়তো এইবাৰ পাবই লাগে চান্স আছে অলপ সেইবাৰৰ এক্সামটো নাজানো কেনেকুৱা হৈছে কিন্তু এই দুটাৰে ৰিজাল্ট একেদিনাই দিব অঁ একেদিনাই দিব নেকি একেদিনাই দিব গতিকে চাই লওঁ কি হয় এতিয়া আমি দেৰি নকৰোঁ য'ত যাওঁ তোৰ কেলা চাকৰিকে মৰিবি কিবা বেলেগ কৰ না মোৰ দৰে বিন্দাছ থাক না কেলা এই ভাই কি হ'ব জীৱনটোত কয়ো গতিয়ে নালাগে এই আমাৰ নিচিনা দুখীয়া ঘৰত জন্ম ল'লে আধা বয়স সেই পঢ়া শুনা কৰোঁতে যায় বাকী এতিয়াতো আৰু চাকৰি এটা নহ'লে একোৱে নাই হয় দে ভাই কি ক'ম আৰু মানে এতিয়া আৰু বিয়া বাৰু পতাৰ কথা আছে তাতে আৰু প্ৰাইভেট জব তাতে আৰু মা দেউতা বুঢ়া হৈ আহিছে এতিয়া কি যে হ'ব জীৱনটোত মানে আৰু মোৰতো মানে শান্তি ন আছে ভাই সঁচাকৈ ক'তো মন চন ভাল নলগা হৈছে কি কৰিম ঐ শিখৰ আছে নেকি শিখৰ নাই বে ভাই চিপিৰা ধেত গোৱা ময়ো খুৱাম না বল 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 তুমি ক'ত আছা অঁ মই মাছপাৰতে আছোঁ এটা বহুত ডাঙৰ কথা হৈছে ৰ'বা মই গৈ আছোঁ ঠিক আছে আহা ঐ অঁ তুমি আহিলা এটা ডাঙৰ কথা হৈছে নহয় কি হ'ল ঘৰত মোৰ বিয়াৰ কথা চলিছে এজন ল'ৰা আহিছে গুৱাহাটীৰ পৰা মোক চাবলৈ চৰকাৰী চাকৰি কৰে মা দেউতাৰ লক্ষণ কিন্তু মই ভাল দেখা নাই হয়তো মোক বিয়া দিব পাৰে তুমি যি কৰা সোনকালে কৰিবা ঠিক আছে ৰ'বা এতিয়া তুমি কি ক'লা মা দেউতাক মই না বুলি ক'ব নোৱাৰোঁ ঠিক আছে তুমি যি ভাল দেখা তাকে কৰা মইনো কি ক'ম তোমাৰ সুখতে মই সুখী আজি চোন এই ৰিজাল্ট দিব ৰিজাল্ট বা কেনে হ'ল এবাৰ ফোন কৰি সুধো ৰ'বা অঁ হেল্ল' ভাই অঁ ৰিজাল্ট কেনে হ'ল বে চোৱা নাই নেকি তই আৰে মই নাজানো বে ভাই তই এটা কাম কৰ না তই চাই দি আৰু চাই কিনে মোক সোনকালে ফোন কৰ অঁ এতিয়াই ফোন কৰ না দে ঠিক আছে হ'ব দে দে মই চাই পিনে কৈ আছোঁ দে দে এইবাৰৰ ৰিজাল্টটো বেয়া হ'ল বে হিৰ এতিয়া কি বুলি কওঁ শিক মই ৰিজাল্টটো যে বেয়া হ'ল হিৰ হেল্ল' বে ভাই চালোঁ ৰিজাল্টটো এইবাৰো ভাল নহ'ল বে ৰিজাল্টটো অঁ কি বেয়া হ'ল নেকি দে হ'ব দে উপায়তো নাই আৰু দে আৰু দুখ নকৰিবি একো নাই দে আৰু নেক্সট টাইম দিবা দুখ কৰিনো কিনো হ'ব নেক্সট টাইম ভাল হ'ব দিয়া চিন্তা কৰিব নালাগে দিয়া দে আৰু দুখ নকৰিবি আৰু কেলা মোবাইলটো ছুইচ অফে কৰি থওঁ
হিৰো মানে পৰীক্ষা দিলেও ৰিজাল্টটো বেয়া হৈ থাকে। ইমান কষ্ট কৰে। সি আৰু এটা ৰিজাল্ট দিছিল না, সেইটো বা কি হ'ল এবাৰ চাওঁ ৰ'বা। আবে পাছ কৰিছে বে ৰিজাল্ট। থেংক গড, পাছ কৰিছে। ফোন কৰিব লাগিল এটা। আবে এইকেইটাই ফোন কৰিব লাগিল, ই বহুত হেপী হ'ব বে। আবে কেলা মোবাইলটো চুইচ অফ কৰি ৰাখিছে। আবে চুইচ অফ মোবাইলটো ঘৰকে যাব লাগিব। ভণ্টি ৰন কৰিছে, ইমান ফোন কৰিছোঁ মোবাইল চুইচ অফ যে। দাদাই মাৰ লগত কাজিয়া কৰি ৰুমৰ ভিতৰত সোমাই আছে। হয় নেকি? তোমালোকৰ ভাল খবৰ আহিলে। কি ভাল খবৰ? তোমালোকৰ দাদা চাকৰি হৈ গ'ল, গম পালেই নাই? কি সঁচাই নেকি? ৰবা নহ'লে মাক ভাল খবৰটো জনাই দিওঁ। যোৱা মই কওঁ যোৱা। ৰন, ৰন